নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, আমাৰ আগন্তুক পবিত্ৰ শাওন মাহটো আৰম্ভণি হ'ব এই বছৰ 18 জুলাই, অৰ্থাৎ এক শাওন পৰিব আমাৰ 18 জুলাই 2025 দিনাখন, আৰু শাওন মাহৰ সমাপ্তি পৰিব এবাৰ 17 আগষ্ট, অৰ্থাৎ 31 শাওন দেওবাৰ। গতিকে এই শাওন মাহৰ মহত্ব কি আমি জানো আহক। সকলোৱে এই পুণ্য পবিত্ৰ মাহটোত সকলোৱে শাওন মাহৰ ব্ৰত ৰাখে বা শাওন মাহটো পালন কৰে। শাওন মাহটো এক পবিত্ৰ মাহ আৰু এই মাহতে প্ৰকৃতিও জলাসিক্ত হৈ বৰ্ষাকালৰ সকলো গছ বিৰিখ আৰু কীট পতংগ সকলোৱে সুন্দৰবনে এই সময়ত বংশ বিস্তাৰো কৰে। গতিকে শাওন মাহত সোমবাৰ মাহাত্ম্য অত্যাধিক আছে। এই সোমবাৰত ভক্তই ব্ৰত ৰাখি বেলপাত, এৱা গাখীৰ আৰু ভাং, ধতুৰা ফুল, গংগা জলেৰে শিৱলিংগ অভিষেক কৰিলে পুণ্য প্ৰাপ্তি হয়। শিৱই শাওন মাহত সোমবাৰ ব্ৰতত সন্তুষ্ট হয় অতি সোনকালে আৰু সকলো ভক্তৰে মনোকামনা পূৰ্ণ কৰে। এই সময়ত শ্ৰী বিষ্ণু শয়ন সজ্জাত থাকে আৰু সম্পূৰ্ণ সৃষ্টি স্বয়ং দেৱাদিদেৱ মহাদেৱৰ দ্বাৰা সঞ্চালন হয়। স্কন্দ পুৰাণৰ উল্লেখ মতে এই সময়ত মনুষ্যই খং, ৰাগ, তামসিক গুণ সকলোখিনি ত্যাগ কৰি একাগ্ৰতাৰে শিৱক পূজন কৰিলে শিৱৰ আশীৰ্বাদ প্ৰাপ্তি হয়। গতিকে এই ব্ৰত যদি আপোনালোকে ৰাখিবলৈ ইচ্ছা কৰিছে তেনেহ'লে শাওন মাহত ৰাতিপুৱা সোনকালে উঠি স্নান কৰি নদীত গা ধুলেতো আৰু ভাল, নহ'লে আপোনাৰ গংগা জল অলপ গা ধোৱাৰ পাছত লৈ বা পানীতে মিলাই লৈ গাটো ধুব লাগে আৰু শৰীৰটো সুস্থ হয়। আৰু দিনত এবাৰ ভোজন কৰিও ব্ৰত কৰিব পাৰে, ফল মূল ইত্যাদি গ্ৰহণ কৰিব পাৰে। আৰু সন্ন্যাসী সন্তসকলে সূৰ্যৰ অস্তত 3 ঘড়ী যোৱাত ভোজন কৰিব পাৰে আৰু বাকীসকলে ৰাতি ভোজন কৰিব পাৰে দিনটো ফল মূল খাই। শাওন মাহৰ এই ব্ৰত যদি আপোনালোকে পালন কৰিব যায় তেনেহ'লে সাত্বিক আহাৰ গ্ৰহণ কৰক, নিৰামিষ ভোজন কৰক, দিনৰ ভাগত আপোনালোকে ফল মূল খাই ব্ৰত পালন কৰিব পাৰে। এই সময়ত মহামৃত্যুঞ্জয় মন্ত্ৰ বা শিৱৰ পঞ্চাক্ষৰী মন্ত্ৰ ওম নমঃ শিৱায় জপ কৰি থাকিব লাগে যিমান পাৰে দিনটোত। মনত কোনো নিন্দা বা কাৰো প্ৰতি বেয়া ব্যৱহাৰ বা মিছা কথা কোৱা বৰ্জন কৰিব লাগে। যদি আপুনি শাওন মাহৰ ব্ৰত ৰাখে তেনেহ'লে এই মাহটো ঘৰতেই সুষম আহাৰ গ্ৰহণ কৰক। ঘৰৰ বাহিৰত বা কাৰো ঘৰত আপোনালোকে পৰাপক্ষত ভোজন নকৰাই ভাল। সূৰ্যোদয়ৰ আগতে উঠি স্নান কৰি পূজা সেৱা কৰক। এই সময়ত অৰ্থাৎ শাওন মাহটোত নিজক বুজক, তপ জপ পূজা প্ৰাৰ্থনা নাম কীৰ্তনৰ দ্বাৰা ভগৱানক লাভ কৰাৰ প্ৰয়াস কৰক। আৰু এনেধৰণৰ সাত্বিক আহাৰে আমাৰ মানসিক ভাৰসাম্যতা আৰু সন্তুলন কৰি ৰাখে। ফলত সকলোৱে যাতে জপ তপ একান্ত মনে কৰিব পৰা যায়। আৰু স্কন্দ পুৰাণত কৈছে যে যিসকলে এই ব্ৰত কৰে তাৰ ফল তেওঁলোকে মৃত্যু লোকলৈকে আনকি অনন্ত গুণ লাভ কৰে। আৰু এই সময়খিনিত দান দিলে সেই দানৰ গুণ অখণ্ড হয় আৰু ইভেন মৃত্যু লোকতো তাৰ ফল পোৱা যায়। আৰু ৰুদ্ৰাভিষেকৰ দ্বাৰা এই সময়ত কৰিলে যথেষ্ট ইয়াৰ শুভ ফল পোৱা যায়। পঞ্চামৃতেৰে যদি শিৱলিংগক অৰ্পণ কৰা হয় বা শিৱলিংগ অভিষেক কৰা হয় অমৰত্ব প্ৰাপ্তি হয় বুলি কোৱা হয়। আৰু এই সময়ত যদি মাটিত শুই পেলাই যদি আপোনালোকে ব্ৰত আৰম্ভ কৰে তেতিয়াহ'লে ইয়াৰ আৰু শুভ ফল লাভ কৰা হয় অত্যাধিক। অভিষেক কৰিলে এই সময়ত বীজ পুষ্ট হয় বুলি কোৱা হয়। ব্ৰহ্মচাৰ্য পালন কৰিব লাগে এই সময়খিনিত। আৰু ভোজনৰ সময়ত মৌন ব্ৰত পালন কৰিলে ইয়াৰ ফল দুগুণ হয়। আপোনালোকে যদি ঘৰতে শিৱলিংগ ৰাখিছে অথবা যদি আপোনালোকে ব্ৰত ৰাখিছে তেতিয়াহ'লে তুলসী পাত শিৱলিংগত কেতিয়াও আপোনালোকে নিদিব, বৰ্জন কৰিব। কেতেকী ফুল আপোনালোকে বৰ্জন কৰিব। আৰু যদি ঘৰত ৰাখিছে তেতিয়াহ'লে শংখ বজাব নালাগে আৰু শংখৰ জলো শিৱলিংগত অৰ্পণ কৰিব নালাগে। কুমকুম সিন্দুৰ ইত্যাদি এই সময়ত দিব নালাগে। ভঙা চাউল কেতিয়াও শিৱলিংগত অৰ্পণ নকৰিব। যদি আপোনালোকে বিচাৰে শুদ্ধ বগা চাউল অৰ্পণ কৰিব পাৰে। নাৰিকলৰ পানী অৰ্পণ নকৰিব, ধন হানি হয় এই সময়খিনিত। দেৱী লক্ষ্মী ৰুষ্ট হৈ পৰে। শিৱলিংগত যেতিয়া আপোনালোকে গাখীৰ ঢালিব কেতিয়াও আপোনালোকে গাখীৰত পানী মিলাই পেলাই নাঢালিব, শুদ্ধ এৱা গাখীৰ আপোনালোকে ঢালক। ভোলেনাথ শিৱ অতি সোনকালেই প্ৰসন্ন হয়। সোমবাৰে শিৱলিংগত আপোনালোকে যদি অৰ্পণ কৰে বেলপাত, ভাং, ক'লা তিল, ধতুৰা ফুল, বেল, ধতুৰা গুটি আৰু কৰবী ফুল এইসমূহ দ্ৰব্য শিৱৰ অতি প্ৰিয়। আপোনালোকে ইয়াতে
গাখীৰ ঢালিব পাৰে আৰু মৌ কেতিয়াবা ঢালিব পাৰে আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী। শাওণ মাহৰ শিৱব্ৰত কৰোঁতে আপোনালোকে এনেধৰণৰ কাম কেতিয়াও নকৰিব। শাস্ত্ৰত কৈছে যে ধাৰ কৰি আনি যদি কোনো ফল মূল খাদ্য খায় তেনেহ'লে আপোনালোকৰ ব্ৰত আধৰুৱা হ'ব। ঋণ পৰচৰ্চা আদি নকৰিব। কোনোবাই যদি আপোনালোকক খাব দিয়ে তেতিয়াহ'লে আপোনালোকে খাব পাৰে, কিন্তু পাপ বা পাপ কৰ্ম, মিছা কথা, অন্যায়ৰ পৰা আঁতৰি থাকিব লাগে এই সময়খিনিত। সোমবাৰ শাওণ মাহত নাচপতি নাখাব, কাৰণ নাচপতি হ'ল নাশ কৰে, নাশ সৰ্বনাশ বুলিও বিশ্বাস কৰা হয়। ব্ৰতত কেতিয়াও খাব নালাগে আৰু ভগৱানক প্ৰসাদতো লগাব নালাগে এই সময়ত। আৰু কুদ্দু আটা কেতিয়াও খাব নালাগে, ব্ৰত ভংগ হয়। আৰু পুৰণি আটাও খাব নালাগে বহুদিন যদি আছে, অৰ্থাৎ তাত যদি পোক পৰুৱা হয়, সেই পোক পৰুৱা যদি আপোনালোকে খাদ্য হিচাপে খায় তেনেহ'লে ব্ৰত ভংগ হ'ব। ঘৰত যদি আপোনালোকে মহাদেৱৰ ফটো ৰাখিছে বা লিংগ ৰাখিছে বা মূৰ্তি ৰাখিছে তেতিয়াহ'লে এই মাহটোত ওচৰত যাতে কোনো চেণ্ডেল জোতা পৰিধান কৰি নাযায়। আৰু এনে কৰিলে শিৱ ৰুষ্ট হ'ব আৰু ফলত সাধনা ভংগ হয়। মহিলাসকলৰ মাহেকীয়া সময়ত কোনোপধ্যেই শিৱলিংগ স্পৰ্শ কৰাটো দূৰৰ কথা, তেওঁলোকে ব্ৰত কৰিলেও ইয়াৰ ফল লাভ নকৰে, গতিকে এই সময়ত নকৰাই ভাল। শাওণ মাহত তুলসীটো পানী দিব নালাগে, নহ'লে দুৰ্ভিক্ষ আহে আৰু শিৱলিংগৰ পৰা এক শক্তি নিৰ্গত হৈ থাকে আৰু সেইকাৰণে শিৱলিংগ সন্তুলন কৰি ৰাখিবৰ কাৰণে সদায় পানী পৰি থাকিব লাগে। তুলসীৰ ওচৰত শিৱ বা গণেশৰ মূৰ্তিও ৰাখিব নালাগে। বহুতেই তুলসীৰ ওচৰত শিৱ মূৰ্তি বা গণেশৰ মূৰ্তি আদি ৰাখি দিয়ে, কিন্তু ই এক ভয়ানক পাপ। শিৱলিংগত তুলসীও অৰ্পণ কৰিব নালাগে। শাস্ত্ৰত কৈছে যে মনুষ্যৰ বৰবাদীৰ এক কাৰণ যে মন্দিৰত যদি মাছ মাংস সম্ভোগ কৰি প্ৰৱেশ কৰে অথবা ঘৰতেই হওক বা ঘৰৰ বাহিৰতে হওক, ই এক পাপ। শাৰীৰিক অপবিত্ৰ হ'লে মন্দিৰত প্ৰৱেশ নকৰিব। শাওণ মাহত শিৱলিংগত বেলপত্ৰ অৰ্পণ কৰক আৰু শিৱৰ মূৰ শীতল হৈ থাকে আৰু হনুমান শিৱৰ অৱতাৰ, হনুমানো শান্ত হৈ থাকে এই সময়ত। গতিকে এই বছৰ আমাৰ শাওণ মাহটো আৰম্ভ হৈছে 1 শাওণ 18 জুলাই 2025 চন, কৃষ্ণ অষ্টমী তিথি, সেইদিনাখন পৰিব শুক্ৰবাৰ দিন আৰু সমাপ্তি হ'ব 17 আগষ্ট ৰবিবাৰ আৰু 31 শাওণ কৃষ্ণা নৱমী তিথি। আৰু শাওণ মাহৰ সোমবাৰ কেইটা হ'ল 21 জুলাই অৰ্থাৎ 4 শাওণ সোমবাৰ, 28 জুলাই 11 শাওণ সোমবাৰ পৰিব আৰু 4 আগষ্ট 18 শাওণ সোমবাৰ পৰিব, 11 আগষ্ট 25 শাওণ সোমবাৰ পৰিব। প্ৰত্যেক বছৰেই শাওণ মাহত 5টা সোমবাৰ পৰে, কিন্তু এই বছৰ 4টা সোমবাৰ পৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি সোমবাৰকেইটা পালন কৰিব বিচাৰিছে অথবা শাওণ মাহটো আপোনালোকে ব্ৰত ৰাখিব বিচাৰিছে তেনেহ'লে এই নিয়মখিনি পালন কৰক। আপোনালোকে ইয়াৰ পৰা শিৱৰ আশীৰ্বাদ পুষ্ট হৈ থাকিব পাৰিব। ধন্যবাদ।